তো গাইস আপোনালোকে এটা ধৰক চেনেল চলাই আছে যেটো চেনেল নেকি আপোনালোকে 5 মাহ 6 মাহ 1 বছৰ 2 বছৰ চলাই আছে কিন্তু এতিয়ালৈকে 1 টকা এটা পোৱা নাই আৰু পাম বুলি ভাবি আছে কিন্তু আপোনালোকে এটা সৰু ভুলৰ কাৰণে আপোনালোকে 1 টকা এটা নাপাব পাৰে সেই চেনেলটোৰ পৰা চেনেলটো আপোনালোক কমপ্লিটলি ডিমনিটাইজ বা ডিসেবল হৈ যাব পাৰে মনিটাইজেশন তো কি ভুল কৰিলে আপোনালোকৰ তেনেকুৱা হ'ব যদি আপোনালোকৰ বাইচান্স তেনেকুৱা হয় আপোনালোকৰ নিশ্চয় বেয়া লাগিব আৰু এনেকুৱাটো বহুত ৰেকৰ্ড আছে যে ডিপ্ৰেছনত আহি পিনে পইচা নাপালো কিবা হল ডিপ্ৰেছনত আহি পিনে মানে চেনেলটো বাদ দিছে পুৰা ইউটিউবৰ পৰা কুইট কৰি দিছে তো তেনেকুৱা ৰেকৰ্ড বহুত আছে তেনেকুৱা নহব কাৰণ আপোনালোকে কি কৰিব লাগিব বা তেনেকুৱা কি কৰিলে তেনেকুৱা হ'ব গোটেইখিনি এই ভিডিঅ মই ক'বলৈ চেষ্টা কৰিম তো হাই গাইস মই হিৰক জ্যোতি আৰু আপোনালোকে চাই আছে এডুকেশ্যন ইউটিউব চেনেল তো যদি আপোনালোকে তেলকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়ক তো ইয়াৰ বিভিন্ন কাৰণ আছে তো মেইন কাৰণ হৈছে ৰিইউজ কন্টেন্ট ঠিক আছে তো ৰিইউজ কন্টেন্ট মানে আপোনালোকে বুজি পাই যে বেলেগৰ কন্টেন্ট যদি ইতিমধ্যে এটা বেলেগ প্ল্যাটফৰ্ম বা ইউটিউবত এটা বেলেগ হেনুকা সেম কন্টেন্ট এটা বেলেগত আপলোড হৈ আছে তো সেই সেম কন্টেন্টটোকে উঠাই নি আপোনালোকে যদি আপোনালোকৰ আকৌ চেনেলত দি দিয়ে তো সেইটো হৈ যায় ৰিইউজ কন্টেন্ট তো ৰিউজ কন্টেন্টৰ ওপৰত মই ভালকে ভিডিও এটা পিছৰ পৰা বনাম আপোনালোকৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে ৰিউজ কন্টেন্ট আপলোড কৰিলে তো চেনেল মনিটাইজ নহয় হয় চেনেল আপোনালোকৰ মনিটাইজ নহয় হয় কিন্তু কিছুমান মানুহ এনেকুৱা কি কৰে যে যিবিলাক ইউটিউব চেনেল থাকে ইউটিউব চেনেল কিনি আনে ঠিক আছে কাবাৰ যদি 10000 12000 1 লাখ সাবস্ক্ৰাইবাৰ আছে কিছু মানে এনেকুৱা কৰে মই ইউটিউব চেনেলটো বিক্ৰী কৰি মোৰ মনিটাইজেশন হৈ আছে বা গোটেইখিনি হৈ আছে আপোনালোকে স্টাৰ পঠাব পাৰে কিবা কৰিব পাৰে গোটেইখিনি ক্ৰাইটেৰিয়া কমপ্লিট হৈছে মই চেনেলটো এটা বিক্ৰী কৰিম তো তেনেকুৱা মানুহ বহুত আছে তো তেওঁলোকে কি কৰে চেনেলটো কিনি আনি পিনে ভাবিব যে চেনেলটো তো ইতিমধ্যে মনিটাইজেশন হৈ আছে গতিকে মই যি ভিডিও দিলেও পইচা পাম গতিকে সাপোজ ধৰি লওক যে ডিম্পুৰৰ ভিডিওতে উঠাই আনিবা চেনেলত দি দিলে ৰিউজ কন্টেন্ট ঠিক আছে তো দিস ইজ ৰিউজ কন্টেন্ট তো তেনেকৈ আপলোড কৰি পিনে আপোনালোক কিমান দিন চলিব কিছু মানে তো পেমেন্ট লৈছে এমাহ দুমাহ বা 3 মাহ পেমেন্ট লৈছে কিন্তু সদায়তো নহয় না তো ৰিউজ কন্টেন্ট আপোনালোকে যেটা ধৰা পৰিব ইউটিউবৰ পৰা এটা একদম সিম্পল চাই মেইল আহিব যে আপোনাৰ চেনেলটো আমি ডিমনিটাইজ কৰি দিছো আৰু যদি আপোনালোকে ডিমনিটাইজটো আকৌ মনিটাইজেশন কৰিব খোজে চেনেলটো তো আপোনালোকে 30 দিন সময় আছে নিজৰ কন্টেন্ট দি পিনে পুনৰ এপ্লাই কৰক কৰিলে আপোনালোকৰ চেনেলটো আকৌ মনিটাইজ হৈ যোৱাৰ চান্স আছে তো তেনেকৈ এটা মেইল এটা আপোনাৰ তাত আহিল ঠিক আছে তো তেতিয়া আপোনালোকে কি কৰিব লাগে নিজৰ কন্টেন্ট দি পিনে আকৌ মনিটাইজ এপ্লাই কৰিব পাৰে বা মনিটাইজেশন হৈ যাব সেইটো ইমান ডাঙৰ কথা নহয় কিন্তু ডাঙৰ কথা তো যে ইতিমধ্যে আপোনালোকৰ চেনেলত যিখিনি ডলাৰ জমা হল মানি লওক $1000 তো $1000 মানে প্ৰায় 80000 টকা তো সেই 80000 টকাটো আপোনাৰ ক'ত যাব যেটো ৰিউজ কন্টেন্ট আপোনালোক ক্লেম কৰিলে না ৰিউজ কন্টেন্ট আপোনালোক ধৰিলে ইউটিউবে তো এনেকুৱাটো নহয় যে আপোনালোক সেই পইচাটো দি দিব তো ইউটিউবৰ সেই পইচাটো এক্সচেঞ্জত যদিও আহিছিল এক্সচেঞ্জৰ পৰা পুনৰ আকৌ ইউটিউবত গুচি যাব মানে ইউটিউবে সেই পইচাটো হোল্ড কৰি থৈ দিব তো হোল্ড কৰাৰ অৰ্থ এনেকুৱা নহয় যে ইউটিউবৰ পইচাটো আপুনি নাপাব পইচাটো পাব কেতিয়া হ'ব জানে যেতিয়া আপোনাক যেটা সময় দিছে 30 দিনৰ ভিতৰত আপোনাৰ নিজৰ কন্টেন্ট দিবিনে পুনৰ আকৌ চেনেলটো এপ্লাই কৰিব পাৰে তো সেই সময়খিনি যদি আপোনালোকে কি কৰে ভালকে আকৌ নিজৰ চেনেল কন্টেন্ট দিবিনে আপোনালোকে চেনেলটো মনিটাইজ কৰে সেই পইচাটো পোৱাৰ 80% চান্স আছে বহুতে পায় বহুতে নাপায় তো 80% চান্স আপোনালোকে মানি ল'ব পাৰে 2024 চনৰ আগলৈকে মানে 2023 চনলৈকে মানুহে তেনেকে ৰিউজ কন্টেন্ট দি বহুতে বহুত পইচা ইনকাম কৰিলে বা তেনেকে হেনুকা একো তেনেকুৱা ডাইৰেক্ট গাইডলাইন বা সেই কমিউনিটি হি নাছিলে তো পৰিছিলে কিছুমান চেনেল পৰিছিলে মোৰ এটা চিনাকি এনেকুৱা বহুত মানুহ আছে যাৰ নেকি চেনেলটো মনিটাইজেশন হবৰ কাৰণে বেছি নালাগে অলপমান কিবা ঘণ্টা বাকি আছিল দি দিলে ৰিউজ কন্টেন্ট তো চেনেল এপ্লাই মনিটাইজেশন হৈ গল এপ্লাই কৰিলে কিন্তু ৰিউজ কন্টেন্ট ইতিমধ্যে দি থৈ দিয়া আছে তো তাৰ কি হ'ব চেনেল মনিটাইজ নহব ডিমনিটাইজ হ'ব তো পুনৰ এপ্লাই কৰিব লাগিব তো হেবিলাক এনে জামেলাত সোমোৱাত আপোনালোকে নিজৰ কন্টেন্ট দিনে চেনেলটো আপোনালোকে মনিটাইজ কৰক আপোনালোকৰ ভিডিও দি আছে দি আপোনালোকে চেনেলটো মনিটাইজ কৰিছে তো আজি 2 বছৰ বা 3 বছৰ কষ্ট কৰি মই মোৰ চেনেলটো মনিটাইজ কৰিছো মই এটা ভিডিও দিলে যিখিনি সেই হয় এইখিনি মোৰ ডলাৰটো এক্সচেঞ্জত গুচি যায় কিন্তু এই সময়ত মই যদি বলে মোৰ চেনেলটো মনিটাইজ হৈছে এটা বেলেগৰ ভিডিও এটা দি দিও বলে কৰিশ্মা নাথৰ পেপে ভিডিওটো মই দি দিলো তো সেইটো যদি দি দিও অবিয়াসলি সেইটো ভাইরাল যাব সেইটো ডলাৰো জেনাৰেট হ'ব কিন্তু বাইচান যদি ইউটিউবে গম পাই বলে নহয় বলে চেনেল এটো ৰিউজ কন্টেন্ট এটো দিব বেলেগ চেনেল আপলোড হৈ আছে তো ইউটিউবে কি কৰিব সিম্পল চাই মেল এটা পঠাব বলে আপোনাৰ চেনেলটো আমি ডিমনিটাইজ কৰি দিছো 30 দিনৰ সময় আছে যি কৰে কৰক বুজি পাইছেনে তো মোৰ ইমান দিনৰ কষ্টটো অথলে গল তো মেইনলি সেইটো কাৰণ যে আপোনালোকে ৰিউজ কন্টেন্ট আপোনালোকে নিদিব চেনেলত দিলে আপোনালোকৰ এখিনি হোৱাৰ চান্স আছে তো বহুতে মোক এনেকৈ খুদাই বলে বাকিখিনি সব ঠিকে থাকিল আমি কপিৰাইট ক্লেইম আহিছে 3টা মান কপিৰাইট ক্লেইম আছে মোৰ চেনেলত মনিটাইজ এপ্লাই কৰিব পাৰিম নে নৰিম পাৰিব সেইবিলাকত একো প্ৰবলেম নাই কাৰণ কপিৰাইট আপোনালোকৰ স্ট্ৰাইক নাই না কপিৰাইট ক্লেইম হে আছে তো ক্লেইম টু ইমান ডাঙৰ কথা নহয় আপোনালোকৰ মই নিজে যেতিয়া এপ্লাই কৰিছিলো মোৰ প্ৰায় 11টা কপিৰাইট ক্লেইম আছিল হলো মোৰ এবাৰতে মনিটাইজেশন মানে এপ্লাই মানে হেই হৈছিল এপ্ৰুভ হৈছিল এই টপিকটো ৰিউজ কন্টেন্ট তো ৰিউজ কন্টেন্ট আপোনালোকে কোনো কাৰণত চেনেলত নিদিব দিলে একিটা হোৱাৰ চান্স আছে যদি চেনেল আপোনালোকে বেলেগৰ পৰা কিনিও আনে কোনো কাৰণত নানিব কাৰণ সেই চেনেলটো কিবা দি পিনে আপোনালোকে মনিটাইজ কৰি থৈ দিছে বুজি পাইছে আপোনালোকে যদি সেইটো টেকনলজি চেনেল টেকনলজি বা গেমিং ভিডিও দিলে মনিটাইজ কৰিছে আনি পিনে আপুনি আমাৰ দুমিয়তা খোৱাৰ ভিডিও দিছে
কেনেকৈ আপোনাৰ ভিউজ আহিব নাহিব ন তো তেনেকুৱা কণ্টেণ্ট সুইচ কৰিলে বহুত প্ৰব্লেম মই নিজে কণ্টেণ্ট সুইচ কৰিছিলোঁ তো বুজি পালে যে ৰিউজ কণ্টেণ্ট আপোনালোকে কেতিয়াও ব্যৱহাৰ নকৰিব তো 2024 ইউটিউবে পুৰা ষ্ট্ৰিক্টলি সেই কৰিছে যে ৰিউজ কণ্টেণ্ট যদি আপোনালোকৰ চেনেলত থাকে চেনেলটো আপোনালোকৰ কেতিয়াও মনিটাইজ নহয় বা যদি মনিটাইজ হয়ও ডিমনিটাইজ হোৱাৰ আপোনালোকৰ 110% চান্স আছে গতিকে ৰিউজ কণ্টেণ্ট তেনেকুৱা নকৰিব আৰু কেতিয়াবা এনেকুৱা হয় যে ৰিউজ কণ্টেণ্ট দিও আপোনালোকে পইচা ইনকাম কৰিব পাৰে বুজিছেনে মানে সেইটো ৰিউজ কণ্টেণ্টটো হয় কিন্তু নহয়ও আকৌ মানে সেইটো বেলেগৰ চেনেল আপলোড আছে কিন্তু আপোনালোকৰ চেনেলত দিলে সেইটো মানে হেৰি নহয় বেলেগৰ ভিডিঅ' দিও পইচা ইনকাম কৰিব পাৰে তো কেনেকৈ পাৰিব তো তাৰ এটা ট্ৰিক্স এটা আছে তো যদি লাগে আপোনালোকক মোক মেছেজ কৰক বা কমেণ্ট কৰক মই আপোনালোকক নিশ্চয় জনাই দিম যে সেই ট্ৰিক্সটো কি যেটো আপোনালোকে বেয়া কামত ইউজ নকৰিব ভাল কাম এটা যদি ইউজ কৰে আপোনালোকে তাৰে সেই বেলেগৰ ভিডিঅ' দি পিনেও পইচা পাব পাৰে ঠিক আছে তো সেনেকুৱা প্ৰব্লেম নাই তো ভিডিঅ'টো কেনেকুৱা ক'ব যদি ভাল পালে লাইক কৰিব চেনেলত ছাবস্ক্ৰাইব কৰি থৈ দিব লগ পাব নতুন ভিডিঅ'তে তিলতে পাবেন জয় অসম